আদৰ্শ গাঁৱৰ নামত ভয়ংকৰ লুণ্ঠন। 2 কোটি টকাৰ কামত 50 লাখ টকা খৰচ কৰাৰ অভিযোগ। বিলাসীপাৰা সগুনমাৰী পঞ্চায়তত সংঘটিত হৈছে ভয়ংকৰ লুণ্ঠন। নায়েৰ আলগা উন্নয়ন খণ্ডৰ বিডিঅ' এজন আশ্ৰাফ আলী মোল্লা, অভিযন্তা এজন মনোৱাৰ হুছেইন আৰু জিয়াৰ্ছ এজন মিলি হজম কৰিছে নেকি কোটি কোটি টকা। তাৰ আগতে এই দৃশ্যটোৰে মন কৰক। ভয়ংকৰ লুণ্ঠনৰ অভিযোগ অনাৰ পাছতেই মাৰপিটৰ ঘটনা সংঘটিত হয়। এতিয়া শুনক আচল কাহিনী। সগুনমাৰী গাঁও পঞ্চায়তৰ কদমতলা প্ৰথম খণ্ড গাঁওখনক চৰকাৰে আদৰ্শ গাঁও হিচাপে ঘোষণা কৰিছিল, যাৰ বাবে উক্ত আদৰ্শ গাঁওখনৰ উন্নয়নৰ বাবে চৰকাৰে আবণ্টন দিছিল কেইবা কোটি টকা। ইয়াতে যেন কপাল ফলিল লুণ্ঠনকাৰীৰ। আদৰ্শ গাঁৱৰ উন্নয়নৰ খণ্ড উন্নয়ন বিষয়াৰ অভিযন্তা জিয়াৰ্ছে আচলতে কেনেদৰে চৰকাৰী টকা গিলিছে অভিযোগকাৰীৰ মুখেৰে শুনক। আমাৰ সগুনমাৰী গ্ৰাম পঞ্চায়তৰ বিগত পঞ্চায়তৰ কাৰ্যকালত যিমানবোৰ কাম হৈছে, কামত আমি দুৰ্নীতি হৈছে। আজি আপোনালোকে হয়তো আমাৰ গাঁও পঞ্চায়তৰ বিভিন্ন খণ্ডত আপোনালোকে চাই আহিলে যে যিবোৰ আঁচনি মঞ্জুৰি চৰকাৰে মঞ্জুৰি দিছিল, এই মঞ্জুৰিবোৰ কিমানখিনি কাম হৈছে আমি আপোনালোকে চাই আহিছে। আপোনালোকে দেখিছে যে বাৰেকালি হাউচটো RCC কালভাৰ্ট, তাতে 27 লাখ টকাৰ মঞ্জুৰি দিয়া আছে, কিন্তু 1 টকাৰ কামো হোৱা নাই। ইফালে কাদের আলী হাউচটো দুলাল আলী হাউচ, তাতে 25 লাখ টাকার মঞ্জুরি দিয়া আছে, 1 টাকার কামও হওয়া নাই। আমার PWD রোডের পৰা JJM ওয়াটার সাপ্লাই কেন্দ্রলৈকে 35 লাখ টাকার এগ্রিল বান্ধৰ আঁচনি দিয়া হৈছে, তাতে 1 টাকার কামও হওয়া নাই। ইয়াৰ উপৰিও যিমানবোৰ টকা ইয়াত মঞ্জুৰি কৰিছে, আমাৰ বিশেষ কৰি এই আদৰ্শ ভিলেজৰ এই কদমতলা দ্বিতীয় খণ্ড গাঁৱত ইয়াত কিমানখিনি কাম হৈছে। এনে মানে যদিও 2-এটা কাম কৰিছে অলপ সৰু কৰি, পুখুৰীৰ আলিৰ ওপৰেদি অলপ চলপ মাটি পেলাই দি টকা আত্মসাত কৰিছে। এই ক্ষেত্ৰত আমি মাননীয় মুখ্যমন্ত্ৰীৰ জৰিয়তে বিভাগীয় মন্ত্ৰী, পঞ্চায়ত মন্ত্ৰীক আমি অৱগত কৰিব বিচাৰিছোঁ, আপোনালোকে আমাৰ নাৰায়ণগাঁও ব্লকৰ অন্তৰ্গত সগুনমাৰী গ্ৰাম পঞ্চায়তৰ কামৰ খতিয়ানখিনি অলপ দৃষ্টি ৰাখক বা তাত সঠিক তদন্ত কৰক, এইখিনি আমি আহ্বান জনাইছোঁ। এইখিনি নহয়, আপোনালোকে সগুনমাৰী গ্ৰাম পঞ্চায়তৰ বিভিন্ন খণ্ডত যিমান দুৰ্নীতি কৰিছে, যিমান অগাধভাৱে টকা লুণ্ঠন কৰি আজি পাহাৰ সমান সম্পত্তিৰ অধিকাৰী হৈছে, যিজন ল'ৰাই 2 দিন আগত 5 বছৰ আগত অনাই বিনাই ঘূৰিছে, যাযাবৰ হৈ ঘূৰিছে, আজি তিন ঠাইত 3টা অট্টালিকা আছে বিলাসীপাৰা চহৰত 40-50 কাঠামান মাটি তেওঁ নিজে খৰিদ কৰিছে। ইমান টকা সম্পত্তি হৈছে, আজি যেন এটা MLA তাৰ লগত তুলনা কৰিব পৰা নোহোৱা হৈছে। গতিকে আমি ইয়াৰ জৰিয়তে আমি বিভাগীয় মন্ত্ৰীক অনুৰোধ জনাইছোঁ, এই আমাৰ সগুনমাৰী গ্ৰাম পঞ্চায়ত ইমান টকা পইচা যে লুট কৰি আজি পাহাৰ সমান সম্পত্তিৰ অধিকাৰী গৰাকী হৈছে, ইয়াত কোনো ৰাজনৈতিক ছত্ৰছায়াত ইমান লুটপাট কৰিব পাৰিছে। ইয়াত আমাৰ সেই সময়ৰ খণ্ড উন্নয়ন বিষয়া আশ্ৰাফ আলী মোল্লা, যেই কনিষ্ঠ অভিযন্তা আৰু বিভাগীয় যিমান বিষয়ববী আছিল, সকলো মিলি এই লুটপাটত জড়িত আছে বুলি আমাৰ ধাৰণা হৈছে। আপোনালোকে আমাৰ সগুনমাৰী গ্ৰাম পঞ্চায়তত বিভিন্ন খণ্ডত যাই দেখিব ৰাস্তাৰ কাম কৰা নাই, অথচ তাক লাখ লাখ টকা লুণ্ঠন কৰিছে। আমাৰ কদমতলা দ্বিতীয় খণ্ডৰ এইখন হ'ল ক অংশ আৰু এটা খ অংশ আছে। খ অংশত এটা ৰাস্তা আছে, শমশান ঘাট টু খবৰ আলী হাউচ, তাতে 20 লাখ টাকার মঞ্জুরি দিয়ে আছে, কিন্তু 1 টাকার কামও করা নাই। আমার তাতে যাব কদমতলা পার্ট 2 খত PWD রোড টু জহর আলী হাউস, তাতে এটা ৰাস্তা, আকৌ ইয়াৰ আলী হাউচ টু অঙ্গনবাদী, আকৌ অঙ্গনবাদীৰ পৰা শমশান ঘাটৰ পৰা মৰা গৌৰং, এটা ৰাস্তাতে বিভিন্ন আঁচনি ধৰি বহুত টকা আত্মসাত কৰি লুণ্ঠন কৰিলে। গতিকে আমি মাননীয় বিভাগীয় মন্ত্ৰী, পঞ্চায়ত মন্ত্ৰীক আমি অনুৰোধ জনাইছোঁ, ইমান দুৰ্নীতি হৈছে। আপোনালোকে আমাৰ মাননীয় মুখ্যমন্ত্ৰী যি সময়ত অসমখনক এখন উন্নত শিখৰ ল'ব বিচাৰিছিল, সেই সময়ত ইমান দুৰ্নীতি হৈছে, এই দুৰ্নীতিৰ সঠিক তদন্ত কৰাৰ বাবে আমি মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ। ইয়াতে আমাৰ এই কদমতলা দ্বিতীয় খণ্ডত প্ৰায় 10 কোটি টকাৰ মঞ্জুৰি দিছিল, কিন্তু 10 কোটি টকাৰ ভিতৰত 1 কোটি টকাৰ কামো হোৱা নাই। আতৱাৰ হুছেইন। অভিযোগ অনুসৰি পঞ্চায়তখনত আবণ্টিত কোনো এটা চৰকাৰী কামত প্ৰাক কলৰ মতে সমাপ্ত হোৱা নাই চৰকাৰী কাম। কেৱল মাত্ৰ নাম মাত্ৰ কাম কৰি চৰকাৰী বিষয়া অভিযন্তা জিয়াৰ্ছে মিলি হজম কৰিছে।
কোটি কোটি টকা। উল্লেখযোগ্য যে যোৱা 15 মাৰ্চত উক্ত পঞ্চায়তত চৰকাৰী কামত সংঘটিত দুৰ্নীতিৰ কথা পোহৰলৈ অহাৰ পাছতেই আমন্ত্ৰণ জনাইছিল বিলাসীপাৰাৰ প্ৰতিটো প্ৰেছ ক্লাবৰ সাংবাদিক। কিন্তু সাংবাদিকৰ আগত পঞ্চায়তখনৰ প্ৰাক্তন সভাপতিৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰাৰ লগে লগে দুয়োপক্ষৰ মাজত সৃষ্টি হৈছিল ভয়ংকৰ মাৰপিট। উক্ত মাৰপিটত দুয়োপক্ষৰ কেইবাজনো লোক আহত হৈ চিকিৎসাধীন হ'বলগীয়া হয়। মুঠৰ ওপৰত শগুনমাৰী গাঁও পঞ্চায়তৰ কদমতলা আদৰ্শ গাঁৱত সংঘটিত দুৰ্নীতিলৈ এতিয়া সৰব হৈ পৰিছে বহু সচেতন ব্যক্তি। আমি পৰৱৰ্তী প্ৰতিবেদনত উক্ত আদৰ্শ গাঁৱৰ নামত কি চৰকাৰী কামত দুৰ্নীতি অনিয়ম সংঘটিত হৈছে সবিশেষ তথ্য সহকাৰে ফাদিল কৰিম। বিলাসীপাৰাৰ পৰা আব্দুল মজিদৰ ৰিপৰ্ট, মাই নিউজ নৰ্থ ইষ্ট।